আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। প্ৰতি বছৰেই ৮ মাৰ্চ তাৰিখে বিশ্বজুৰি পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। অসমৰ লগতে আজি গুৱাহাটীতো অনুষ্ঠিত হৈ যায় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী তথা বিজেপি নেতা অশোক ভৰালীয়ে গুৱাহাটীৰ কালাপাহাৰৰ দুৰ্গা মন্দিৰ প্ৰাংগণত একাংশ মহিলাক সংগঠিত কৰে আৰু তাৰ পৰৱৰ্তী সময়ত এই মহিলাসকলৰ মাজত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সজাগতা সৃষ্টি কৰে। আহি থকা দিনত এইসকল মহিলাক কিদৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব পাৰি তাৰ বাবে বিশদ আলোচনা কৰে এইসকল মহিলাৰ মাজত। আহি থকা দিনত বিভিন্ন আঁচনিৰ মাধ্যমেৰে এইসকল মহিলাক কিদৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিব পাৰি, এখন নতুন সমাজ গঢ়িব পাৰি, তাৰ বাবে এইসকল মহিলাক লৈ আজি বিশদ আলোচনা কৰে অশোক ভৰালীয়ে। আজি বিশ্বতে আমাৰ নাৰী দিৱস পালন হৈছে আৰু নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি এই কালাপাহাৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত নাৰীসকলৰ লগত এটা মত বিনিময় এটা অনুষ্ঠান কৰা হ'ল। আৰু নাৰীসকলৰ এইকাৰণে কৰা হ'ল যে আমাৰ এই ৮ মাৰ্চ নাৰী দিৱস, এই নাৰী দিৱস কেতিয়া কেনেকৈ হৈছিল, কিয় কৰিবলগীয়া হৈছিল, নাৰী দিৱস তেওঁলোকে কিয় পালন কৰিব লগা হৈছে, এই বিসংগতি গোটেইখিনি কথা ইয়াৰ পুংখানুপুংখভাৱে মই ইয়াতে ব্যক্ত হৈ দাঙি ধৰিছোঁ।